নমস্কাৰ কৰিলে বাক কি জয় এয়া চাওক কৰবী দাস নমস্কাৰ কি কাম কৰা তুমি মই টেইলাৰিঙৰ কাম কৰোঁ ক'ত দীপালী ষ্ট'ৰত দীপালী ষ্ট'ৰত কথা হ'ল কি আপোনালোকে গম পায় যে আমি এটা পদক্ষেপ হাতত লৈছিলোঁ যে গৰীব মানুহৰ মৃত্যু হ'লে অন্তিম সৎকাৰৰ কাৰণে দান বৰঙণি বহুতে দান বৰঙণি দিও আছে যে দাদা ময়ো অলপ কিবা দিবা খোজোঁ তো কৰবী আজি আহিল মানে কিমান দিব পইচা 1000 টকা দিবা কৰবী নিজৰ ইনকামে দিয়ে ঘৰখন চলি আছে তাৰে মাজেদি এনেকৈ চাওক তাৰে মাজেদি 1000 টকা এই আমাৰ দুখীয়া মানুহৰ মৃত্যু হ'লে অন্তিম সৎকাৰৰ কাৰণে দিবা খুজিছে কৰবী তোমাক বহুত বহুত ধন্যবাদ দিছোঁ তুমি যে এনেকৈ আগবাঢ়ি আহিছা আৰু চাওক মই কৈছোঁৱে চিলাই মেচিনত কাম কৰি এনেকৈ আগবাঢ়ি আহিছে সেইকাৰণে মোক বহুত ভাল লাগিল লগে লগে কৈছোঁ কৰবী তোমাৰ পৰা এটা মেছেজ যাওক মানুহৰ তাতে কৰবী কৈছে যে ভিডিঅ' কৰিব নালাগে মই কৈছোঁ নহয় তুমি এটা উদাহৰণ আজি তুমি এনেকৈ আগবাঢ়ি আহিছা আৰু ছাত্ৰাই যাতে আগবাঢ়ি আহে সেইটোৱে গতিকে কৰবীৰ নিচিনা আপোনালোকেও আগবাঢ়ি আহক যাই যেনেকৈ পাৰে দিয়ক আজি কৰবী 1000 টকা দিছে হয়তো 2 মাহৰ মই 500 লিখি থৈ দিম ঠিক আছে ফেব্ৰুৱাৰী মাৰ্চ 2টা মাহত 500 লিখি থৈ দিম গতিকে আপোনালোকে 500 টকা দিব নালাগে 50 টকা দিয়ক মাহত 100 টকা দিয়ক 20 টকা দিলেও কথা নাই যাই যেনেকৈ পাৰে অলপ সহায় কৰক কৰবী এনেকৈ কামখিনি আগবাঢ়ি নিব পাৰে আৰু যাতে সহায় কৰিব পাৰে কৰবী 1000 টকা দি দিছে কৰবী তোমাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক ধুনীয়া কমেণ্ট এটা দিয়ক কৰবীৰ কাৰণে ধন্যবাদ